আত্মনিৰ্ভৰ আঁচনিত কিবা ৰাজনীতি চলিছে নেকি বা কিবা খেলি মেলি হৈছে নেকি? যদি আপোনালোকৰ তেনেকুৱাবিলাক মনোভাৱবিলাক আছে, হয়তো আপোনালোকে এই ভিডিঅ'টোত প্ৰকাশ কৰিব পাৰে মোৰ লগত, আপোনালোকে মনৰ কথাখিনি শ্বেয়াৰ কৰিব পাৰে। যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ ভাৱ আছে, আৰু মই বিচাৰোঁ পইচাখিনি সকলোৱে পাওক। সকলোৱে কষ্ট কৰি ইণ্টাৰভিউ দিছে, এপ্লাই কৰিছে, গতিকে কোনো নিথৰে হ'ব নালাগে, সকলোৰে মুখত হাঁহি আহক। যিয়ে নহওক বাৰু, এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাওক, মোৰ লগত থাকক এই ভিডিঅ'টোত আপোনালোকে, আৰু কথাখিনি শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। সেইকাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ। অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে বহুতে ডাঙৰ এটা আপডেট আহিছে, আৰু সেইটো ভাবিলোঁ বোলো আপোনালোকক ভিডিঅ' এটা কৰি কিনে জনাই দিওঁ। মই আপোনালোকৰ ক'ৰবাত এনেকুৱা লাগিছে নেকি যে অসম আত্মনিৰ্ভৰ আঁচনিক লৈ কিনে কিবা খেলি মেলি হৈছে? যদি আপোনালোকৰ তেনেকুৱা লাগিছে, আপোনালোকে প্লিজ তলত কমেণ্ট কৰি কিনে জনাব। আৰু এতিয়াও বহুত যুৱক যুৱতী অসম আত্মনিৰ্ভৰ আঁচনিত ইণ্টাৰভিউ মানে দিবলৈ আছে, কিন্তু এতিয়াও বহুত যুৱক যুৱতীক ইণ্টাৰভিউ দিবলৈ কিয় মাতা নাই, সেই কথাটো মই বুজি পোৱা নাই, আৰু বহুত ইউটিউবাৰে বুজি পোৱা নাই, আৰু অফিচিয়েলি কোনো আপডেট নাই। ঠিক আছে, সেইটো কাৰণে হয়তো সকলো ইউটিউবাৰে কোনো খোলা খুলিকৈ কথাবিলাক ক'ব পৰা নাই যে কিহৰ কাৰণে ইমান যুৱক যুৱতীক মাতা নাই। ঠিক আছে, আৰু চিলেকশ্যন কেনেকৈ কৰিব সেই কথাটো এতিয়ালৈকে চৰকাৰৰ পৰা কোনো অফিচিয়েলি আপডেট অহা নাই। আপোনালোকে কথাখিনি নিশ্চয় বুজি পালে, আৰু আশা কৰোঁ সকলোৱে পইচাটো পাব বুলি, কাৰণ সকলোৱে পাব লাগে। সকলোৱে কষ্ট কৰি কিনে ইমানখিনি ইণ্টাৰভিউ দিলে, প্ৰথম এপ্লাই কৰিলে, গতিকে পইচাখিনি সকলোৱে পাব লাগে, 30,000 যুৱক যুৱতী বুলি নহয়। আৰু যদি এতিয়া ইণ্টাৰভিউ মাতা নাই, নেক্সট এটা আপডেট দিলে চৰকাৰে যে যিখিনি ইণ্টাৰভিউ মাতা হ'ল, আৰু যিখিনি নহ'ল সেইখিনি আমি নেক্সট চিলেকশ্যন কৰিম। তেনেকৈ চৰকাৰে যদি এটা আপডেট দিয়ে, তথাপিতো ল'ৰা ছোৱালীখিনি অলপ শান্তি পাব। কিন্তু যদি কোনো আপডেটেই নিদিয়ে, হয়তো যুৱক যুৱতীখিনিয়ে বহুত কষ্ট পায়, সেইটো মই জানো। চিলেকশ্যন কৰাখিনি বাৰু ক'বলগীয়া একো নাই, কিন্তু যিখিনি চিলেকশ্যন নহ'ব সেইখিনিৰ হয়তো মনবিলাক কিমান দুখ লাগি আছে, সেইটো ভাবিলোঁ বোলে আপোনাৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ। ঠিক আছে, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আপোনালোকে চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই হোৱাটছআপ গ্ৰুপৰ লিংকটো আজিও দিম আপোনালোকে কমেণ্ট বক্স চেক কৰিব, কমেণ্ট বক্সত গৈ কিনে আপোনালোকে তাত জইন হ'ব। ঠিক আছে, যিকোনো মই আপডেটবিলাক আহিলে আগতীয়াকৈ তাত দি দিওঁ, গতিকে আশা কৰোঁ আপোনালোকে নিশ্চয় তাত জইন হ'ব। আৰু কিমান গৰম আপোনালোকে নিশ্চয় গমাই পাইছে, ইমান গৰমত ঘামি চামি হ'লেও মানে ভিডিঅ' এটা বোলো আপোনালোকৰ কাৰণে বনাইছোঁ, আপোনালোকৰ কথাখিনি জনাওঁ। ঠিক আছে, মই বাৰু ইণ্টাৰভিউটো দিলোঁ, আৰু কোনে কোনে ইণ্টাৰভিউ দিলে তলত কমেণ্ট কৰি কিনে জনাব। আৰু আপোনালোকে এতিয়ালৈকে যদি ইণ্টাৰভিউ দিব পৰা নাই, সেইটো কথা তলত জনাব। আৰু মই হোৱাটছআপ গ্ৰুপত গধূলিকৈ কিবা এটা আপডেট দিম আপোনালোকক। অফিচিয়েলি খবৰ কৈছোঁ, খবৰটো বৰ্তমানলৈকে অহা নাই, আহিব অলপ দেৰিকৈ। সেইকাৰণে এতিয়া মই দোকানী ওলাই আহিলোঁ, ওলাই আহি ৰাস্তাত ৰখি কৰি কিনে বোলো ভিডিঅ' এটা বনাই লওঁ আপোনালোকৰ কাৰণে। আৰু দোকানত বহুত হুলস্থুল হয়, মানুহ চানুহ এনেকৈ আহি থাকে, কাষ্টমাৰ আহি থাকে, গতিকে ভাবিলোঁ ৰাস্তাত ৰখি কৰি হ'লেও ভিডিঅ'টো বনাওঁ আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, নিশ্চয় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ এটা কৰি দিব। ভিডিঅ'টো এতিয়ালৈ ইমানতে সামৰিছোঁ। থেংক ইউ।